অনুশীলনী 2.5 পৰা এতিয়া আমি কোৱেশ্চন নম্বৰ 6 টো কৰিম কোৱেশ্চন নম্বৰ 6 টোত আমাক দিছে তলৰ ঘনকেইটা বিস্তাৰিত কৰি লিখা এনেকুৱা কোৱেশ্চন সমাধান কৰোতে আমি এটা অভেদ ব্যৱহাৰ কৰিব লাগিব অভেদটো হল a + b হোল কিউব সমান a কিউব + b কিউব + 3a² b + 3ab স্কয়াৰ প্ৰথমতে a কিউব থাকিব তাৰ পিছত b কিউব থাকিব 3ab যেটো পদ হ'ব তাত প্ৰথমতে a² আমি দিব লাগিব আৰু পাছত আমি b² দিব লাগিব মানে এবাৰ আমি a² দিম এবাৰ আমি b² দিম এই সূত্ৰটো আমি যেতিয়া কেইটামান অংক কৰি দিম আমাৰ অভ্যাস যেতিয়া হৈ যাব সূত্ৰটো আমাৰ ইজিলি মনত ৰৈ যাব আৰু যেতিয়া এই সূত্ৰটো আমাৰ মনত থাকিব তেতিয়া আমি এনেকুৱা কোৱেশ্চন বিলাক তেনে সহজতে সমাধান কৰিব পাৰিম এই কোৱেশ্চনটো সমাধান কৰোতে আমি এটা কথা লক্ষ্য ৰাখিব লাগিব এই প্ৰথমৰ যেটো পদ দিছে এটো আমি a বুলি ভাবিব লাগিব আৰু পাছৰ যেটো পদ আছে এটোক আমি b বুলি ভাবিব লাগিব ইয়াৰ আগত যেটো চিন থাকে চিনটো আমি লব লাগিব মানে চিনটোকো আমি গুৰুত্ব দিব লাগিব যদি চিনটো আমি গুৰুত্ব নিদু ইগনোৰ কৰো তেতিয়া কিন্তু আমাৰ কোৱেশ্চনটোৰ যেটো উত্তৰ ওলাব লাগে উত্তৰটো কিন্তু ভুল ওলাই যাব মানে আমি বাহিৰত ৰাফলি এনেকে পাতি লব পাৰো a সমান ইয়াত কিমান আছে 2x আছে b ৰ সমান কিমান আছে b ৰ সমান 1 আছে দুইটা প্লাছত আছে গতিকে ইয়াত আমাৰ একো অসুবিধা নাই আমি সূত্ৰটো ব্যৱহাৰ কৰি দিম আমাৰ উত্তৰটো ওলাই যাব এতিয়া আমি এটো কোৱেশ্চন সমাধান কৰিম সূত্ৰমতে কি আহিব a কিউব a কি আছে 8 2x আছে গতিকে আমি 2x লিখিম প্লাস a প্লাস চিনটো আমি ইয়াত পাতিছো নেক্সট কি হ'ব সূত্ৰমতে b কিউব b ঠাত আমি কি পাতিব লাগে 1 ক আমি এনেকে কিউব কৰিবও পাৰো বা আমি 1 টোক এনেকে কিউব কৰিবও পাৰো এনেকে লিখিলেও হ'ব a কিউব b কিউব হৈ গল প্লাস আমি লিখিব লাগিব 3 ইনটু a ঠাত আমি কি লিখিম 2x আমি যদি বাহিৰত লিখিলো বাহিৰৰ পৰা এনেকে আনি লিখি দিলে হৈ যাব তেতিয়া আমাৰ ভুল নহয় ইনটু b বুলি ক'লে a² b আছিলে গতিকে a² মানে আমি ইয়াক স্কয়াৰ কৰিব লাগিব 3a² b বুলি ক'লে কিমান হ'ব 1 হ'ব প্লাস 3a বুলি ক'লে কিমান হ'ব 2x ইনটু b² লাষ্টত কি আছে 3ab² b ৰ ভ্যালুটো কিমান 1 হয় +1 গতিকে 1 ক আমি স্কয়াৰ কৰিব লাগিব এইখিনি আমি সমাধান কৰি দিলে আমাৰ উত্তৰটো হৈ যাব মানে বিস্তাৰিত কৰা হৈ যাব এতিয়া 2x হোল কিউব 2x হোল কিউব ইয়াৰ অৰ্থটো কি ইয়াৰ অৰ্থটো হ'ল 2x তিনটাৰ পূৰণফল এনেকে তিনটা 2x ৰ পূৰণফল এতিয়া আমি 2 দুগুণ 4 4 দুগুণ কিমান হ'ব 8 হ'ব x এ পূৰণ কৰিলে x² হ'ব তাৰ পিছত সেই x² টোৰ লগত যদি আমি ইয়াত থকা x টো পূৰণ কৰি দিও তেতিয়া আমি কিমান পাম x³ পাম 8x³ হ'ব যেতিয়া তুমি এনেকুৱা অংক বেছিকে অভ্যাস কৰিবা তেতিয়া তুমি এটো দেখিয়ে গম পাই যাবা এটোৰ সমান 8x³ হ'ব প্লাস 1 ক কিউব কৰিলে আমি 1 এ পাম প্লাস এতিয়া 2 ক যদি স্কয়াৰ কৰো কিমান হ'ব 4 হ'ব আৰু x ক যদি স্কয়াৰ কৰো x² হ'ব এই 4x² ৰ লগত আমি কিমান পূৰণ কৰিব লাগে 3 পূৰণ কৰিব লাগে আৰু 1 পূৰণ কৰিব লাগে যদি আমি ইয়াৰ লগত 1 পূৰণ কৰো এটোৱে পাম আৰু ইয়াৰ লগত যদি আমি 3 পূৰণ কৰো তেতিয়া কিমান পাম 12x² পাম 12x² পাম তাৰ পিছত ইয়াৰ যেটো মান হ'ব হেতু আমি উলিয়াম ইয়াত কোনো ধৰণৰ মাইনাস চিন নাই গতিকে আমি এই প্লাস চিনটো ইয়াত ডাইৰেক্ট পাতি দিব পাৰো মানে এতিয়া 1 ক স্কয়াৰ কৰিলে 1 এ হ'ব সেই 1 টো যদি ইয়াক পূৰণ কৰো 2x এ হ'ব 2x ৰ লগত যদি আমি 3 পূৰণ কৰো 2 টোৱে 3 টোৱে পূৰণ হলে কিমান হ'ব 6 হ'ব আৰু x টো ইয়াৰ লগত এনেকে পূৰণ হৈ থাকিব গতিকে ইয়াক যদি আমি বিস্তাৰিত কৰো এইখিনি ওলাব এই যেটো উত্তৰ আমি পালো এই উত্তৰটো আমি সজাই লিখিব পাৰো কেনেকে সজাই লিখিব পাৰো প্ৰথমে আমি হাইয়েস্ট যেটো পাৱাৰ হেতু আগত লিখিম 8x³ এতিয়া x³ ৰ পাছত ইয়াত হাইয়েস্ট পাৱাৰ কিমান আছে 2 আছে মানে 12x² আছে গতিকে আমি 12x² টো আমি ইয়াৰ পাছত লিখিম নেক্সট আমি কি লিখিম এটো লিখিম কাৰণ ইয়াত কিউব আছে ইয়াত স্কয়াৰ আছে এটোত কিমান আছে 1 আছে গতিকে ইয়াত আমি লিখিম 6x আৰু এই যেটো সংখ্যা থাকিব সংখ্যাটোক আমি কনস্ট্যান্ট বুলি ক'ব পাৰো অসমীয়া ধ্ৰুৱক বুলি ক'ব পাৰো এই কনস্ট্যান্টটো আমি একেবাৰে লাষ্টত লিখি দিম আমি সজাই এনেকে লিখিবও পাৰো আমি ইচ্ছা কৰিলে ইয়াতে ৰাখি দিলেও আমাৰ শুদ্ধ উত্তৰে হৈ যাব যদি আমি বিচাৰো এনেকেও আমি লিখিব পাৰো উত্তৰটো এনেকে আছে গতিকে মই এনেকে লিখি দিছো 2 নম্বৰ কোৱেশ্চনটোত b ৰ যেটো মান তাৰ আগত মাইনাস আছে যদি আমি বাহিৰত লিখি লওঁ a ৰ সমান আমি কিমান লিখিব পাৰো 2a লিখিব পাৰো
আৰু b ৰ সমান আমি কিমান লিখিব পাৰো -3b লিখিব পাৰো এনেকৈ আমি মাইনাস চিনটো লিখিব লাগিব মানে মাইনাস চিনটো আমি কনসিডাৰ কৰিব লাগিব যদি আমি মাইনাস চিনটো কনসিডাৰ নকৰো আমাৰ কিন্তু উত্তৰটো ভুলকৈ ওলাব প্ৰথমে আমাৰ সূত্ৰটোত কি আছিল a কিউব a ঠাইত কি হ'ব টুৱাইস a নেক্সট আমাৰ সূত্ৰটো মতে কি আছিল প্লাস b কিউব b ঠাইত আমি এতিয়া কি লিখিব লাগিব -3b টো লিখিব লাগিব -3b হোল কিউব এই যে প্লাস চিনটো আছে এই প্লাস চিনটো আমি কোৰ পৰা লিখিছো এটো আমি সূত্ৰৰ পৰা লিখিছো কাৰণ আমাৰ যেটো সূত্ৰ আছিল a + b হোল কিউব তাৰ সমান আমি পাও a কিউব + b কিউব + 3a² b + 3ab² এনেকুৱা আছিল এতিয়া আমি a কিউব সূত্ৰৰ মতে যেটো প্লাস চিন আছে প্লাস চিনটো ইয়াত লিখিছো b কিউব বুলি কওঁতে b ৰ যেটো মান হেতু আমি লিখিছো a কিউব b কিউব + 3 * a² b b ঠাইত কি আহিব -3b -3b টো আমি এনেকৈ ব্ৰেকেটত লিখিম কাৰণ যদি আমি ব্ৰেকেটটো নিদু এটো এটা চিন থাকিব এটো এটা চিন থাকিব এনেকৈ দুটা চিন থকাকে আমি মানে নিলিখো সেই কাৰণে আমি ইয়াত ব্ৰেকেট দি দিম এতিয়া আমি লিখিব লাগে +3ab² এটো মই তলত লিখিছো তাত লিখিলে ঠাইটো নজুৰিব +3a a বুলি ক'লে 2a + b² বুলি ক'লে 3b হোল স্কয়াৰ 2a হোল কিউব ইয়াৰ অৰ্থটো কি 2 কো আমি কিউব কৰিব লাগে a কো কিউব কৰিব লাগে 2 কিউব মানে 2 তিনটাৰ পূৰণফল 2 তিনটাৰ পূৰণফল কিমান হ'ব 8 হ'ব a কিউব কৰিলে কি হ'ব a কিউবে হ'ব ইয়াৰ মানটো কিমান হ'ব হেতু এবাৰ আমি বাহিৰত উলিয়াই কেনেকে মানটো উলিয়াই কনসেপ্টটো শিকিলম আগলে আমি এনেকুৱা বিলাক যেতিয়া দেখিম তেতিয়া আমি ডাইৰেক্ট দেখিয়ে কৈ দিব পাৰিম মানে যেতিয়া আমাৰ বেছিকে এনেকুৱা কোৱেশ্চন কৰাৰ অভ্যাস হ'ব আমি দেখিয়ে কৈ দিব পাৰিম ইয়াৰ সমান কিমান মান হ'ব -3b হোল কিউবৰ সমান আমি কিমান লিখিব পাৰো -3b পূৰণ -3b পূৰণ -3b এটো হ'ব এতিয়া যদি আমি এটো মাইনাসে পূৰণ কৰো কি হ'ব প্লাস হ'ব এই প্লাসটোৱে নেক্সট আমি a মাইনাসটোৱে পূৰণ কৰিব লাগিব প্লাসে মাইনাসে পূৰণ কৰিলে কি হ'ব মাইনাসে হ'ব মানে আগত এটা মাইনাস চিন বহিব যদি আমি 3 এ 3 ক পূৰণ কৰো 3 3 গুণ 9 আৰু 3 9 গুণ কিমান হ'ব 27 হ'ব b এ b ক পূৰণ কৰিলে b² হ'ব b² লগত এটো b পূৰণ কৰিলে b কিউব হ'ব ইয়াৰ মান আমি কিমান পালো এটো পালো -27b কিউব এই যে মাইনাসটো এই মাইনাসটোৱে ইয়াৰ আগত যেটো প্লাস চিন আছে ইয়াৰ আগত যেটো প্লাস চিন আছে সেই প্লাস চিনটোৰ লগত পূৰণ হৈ এডখত মাইনাস হৈ যাব এতিয়া আমি এডখৰ সমান কিমান মান হ'ব সেই মানটো প্ৰথমে উলিয়াই লম উলিয়াই লৈ সেই মানটো আমি এডখত বহুৱাই দিম তেনেকুৱা যদি আমি কৰো তেতিয়া আমি এনেকুৱা অংকত এটা লাইন কমকে লিখিব লাগিব তুমি যদি ইচ্ছা কৰা সেই লাইনটো লিখিও কৰিব পাৰা এতিয়া এডখৰ সমান কিমান মান হ'ব পাৰে হেতু আমি বাহিৰত উলিয়াই লম তাৰ পিছত ইয়াত আমি বহুৱাই দিম যদি আমি লিখো 3 পূৰণ 2 যদি স্কয়াৰ কৰো কিমান হ'ব 4 হ'ব 1 যদি স্কয়াৰ কৰো a² হ'ব তাৰ পিছত ইয়াত কি থাকিলে -3b থাকিলে এতিয়া আমি সংখ্যা বিলাক আগতে পূৰণ কৰিম 3 4 গুণ 12 আৰু 3 12 কিমান হ'ব 36 হ'ব তাৰ পিছত আমি a² টো লিখি দিব লাগে আৰু a b টো লিখি দিব লাগে এইকিটা মানে পূৰণ হৈ আছে 36 ৰ লগত ইয়াত যে আছে মাইনাসটো এই মাইনাসটো এই গুটেগিটাৰ লগত পূৰণ হৈ আছে গতিকে এই মাইনাসটো আগলে গুচি আহিব কাৰণ এই গুটেগিটা পূৰণফল এটো পালো এই পূৰণফলটো এনেকে মাইনাসত থাকিব এই মাইনাস চিনটোৱে ইয়াৰ আগত যেটো প্লাস চিন আছে সেই প্লাস চিনটোৰ লগত পূৰণ হৈ মাইনাস হৈ যাব তাৰ পিছত আমি লিখি দিম 36a² b নেক্সট আমি এটোৰ ক্ষেত্ৰটো এনেকৈ কৰিম 3 * 2a 3 * 2a পূৰণ মাইনাসক স্কয়াৰ কৰিলে কি হ'ব দুটা মাইনাসৰ পূৰণফল মাইনাস * মাইনাস = প্লাস হৈ যাব গতিকে প্লাস হলে আমি চিনটো নিলিখিলেও হৈ গল 3 ক স্কয়াৰ কৰিলে কি হ'ব 9 হ'ব b ক স্কয়াৰ কৰিলে কি হ'ব b² হ'ব নেক্সট আমি সংখ্যা বিলাক পূৰণ কৰি দিব লাগে 3 2 গুণ 6 6 9 গুণ 54 54 আৰু ইয়াত কি আছে a আছে b² আছে এটো লালে এই যেটো ভ্যালু লালে এটো কিহত আছে প্লাসত আছে যদি ভ্যালুটো প্লাসত থাকে ইয়াৰ আগত যেটো চিন থাকে চিনটো আমি সলনি কৰিব নালাগে গতিকে আমি ভ্যালুটো বহাই দিম ইয়াত +54ab²। এতিয়া ইয়াত যদি আমি চাও এটো হাইয়েস্ট পাৱাৰ নেক্সট এ দুটা সমান পাৱাৰ তাৰ পিছত এ দুটাও সমান পাৱাৰ ইয়াত আমি সজাই নিলিখিলেও হ'ব কাৰণ প্ৰথমতে ডাঙৰ পাৱাৰটো আছে তাৰ পিছত সৰু পাৱাৰটো আছে গতিকে এটোৱে হ'ব ইয়াৰ বিস্তাৰিত ফৰ্ম বা বিস্তাৰিত ৰূপ
a plus b whole cube ইয়াৰ সমান আমি কি লিখিব পাৰো a cube plus b cube a ঠাইত কিটো বহাম a2 3/2x b ঠাইত কি বহাব লাগে 1 plus 3 into a square b b বুলি কোনতে কিমান আহিব 1 আহিব a বুলি কোনতে কিমান আহিব 3/2 into x plus 3a a বুলি কোনতে আমি লিখিব লাগিব 3/2 into x 3/2 into x into b square 3ab square b square বুলি কলে আমি কি লিখিব লাগিব 1 square 3 কিউব কৰিলে আমি 27 পাম 2 কিউব কৰিলে আমি 8 পাম x ক কিউব কৰিলে আমি x কিউব পাম a প্লাস চিনটো আমি ইয়াত লিখিম 1 ক যদি আমি কিউব কৰো 1 পাম a প্লাস চিনটো আমি ইয়াত লিখিম নেক্সট a যেটো 3 হয় 3 টো ইয়াত লিখিম পূৰণ 3 ক স্কয়াৰ কৰিলে কিমান হ'ব 9 হ'ব 2 ক স্কয়াৰ কৰিলে কিমান হ'ব 4 হ'ব x ক স্কয়াৰ কৰিলে কিমান হ'ব x স্কয়াৰ হ'ব পূৰণ 1 একটো যদি আমি এগিটাক পূৰণ কৰো তেতিয়া কি পাম আমি এগিটাই পাম গটিকে একটো আমি ইয়াত এনেকে নিলিখিলো হ'ব প্লাস 3 পূৰণ 3/2 into x পূৰণ 1 ক যদি আমি স্কয়াৰ কৰো 1 হ'ব 1 এ যদি আমি এই গুটেটো পূৰণ কৰো কি হ'ব এটোই হ'ব গটিকে আমি এটো 1 ও নিলিখিলেও হৈ যাব নেক্সট আমি আৰু এটা লাইন কৰিম 27/8 x কিউব plus 1 plus a3 টো ইয়াৰ লগত পূৰণ হৈ আছে গতিকে আমি কি কৰিব পাৰো a3 টো ওপৰ যেটো সংখ্যা তাৰ লগত পূৰণ কৰি দিব পাৰো 3 × 27 তলত থাকিব 4x স্কয়াৰ থাকিব প্লাস a3 টো এহতৰ লগত পূৰণ হৈ আছে এনেকে যেতিয়া পূৰণ হৈ থাকিব তেতিয়া আমি ইয়াক ওপৰটো লগত পূৰণ কৰি দিম 3 3 × 9 আৰু তলত কি থাকিব 2 ইয়াৰ লগত পূৰণ হৈ থাকিব x এতিয়া আমি এইখিনি খজাই লিখিম হাইয়েস্ট পাৱাৰটো আগত লিখিম তাতকে কম পাৱাৰটো পাছত লিখিম তেনেকে আমি খজাই লিখি দিম এটো কিউবত আছে গটিকে এটো আগতে থাকিব 27/8 x কিউব তাৰ পিছত আমি স্কয়াৰ টাৰ্মটো লিখিম মানে স্কয়াৰত যেটো পদ আছে হেতু লিখিম কাৰণ কিউবৰ পাছত স্কয়াৰটো আহিব 27/4 x স্কয়াৰ প্লাস তাৰ পিছত আমি এটো লিখি দিম 9/2 x প্লাস এই 1 টো আমি ইয়াত লিখি দিম এটোৱে আমাৰ উত্তৰ হ'ব যদি আমি এনেকে খজাই নিলিখাকে ইমানলৈকে যদি লিখো তেতিয়াও আমাৰ উত্তৰটো শুদ্ধই হ'ব আমি সম্পূৰ্ণ নম্বৰ পাম কোৱেশ্চনটোৰ এগেইনষ্টত যিমান নম্বৰ আছে হিমানেই পাম এতিয়া আমি শেষৰ কোৱেশ্চনটো কৰিম লাষ্ট কোৱেশ্চনটো আমাক দিছে x - 2/3y হোল কিউব আমি কি কৰিব লাগিব a কিউব লিখিব লাগিব প্লাস b কিউব লিখিব লাগিব a ঠাইত আছে x b ঠাইত আছে -2/3y x টো যদি আমি এনেকে লিখো তেতিয়াও হৈ যাব কিন্তু ব্র্যাকেটটো আমি কিয় দিব লাগে ব্র্যাকেটৰ অভ্যাসটো কৰিলে এনেকে যদি মাইনাস থাকে তেতিয়া আমাৰ কেতিয়াও ভুল নহয় সেই কাৰণে আমি ব্র্যাকেট দিয়াৰ অভ্যাসটো কৰিব লাগে যেতিয়া তুমি বেছিকে অভ্যাস কৰিবা তেতিয়া তুমি ডাইৰেক্টলি এনেকে লিখিব পাৰিবা a কিউব প্লাস b কিউব প্লাস 3a স্কয়াৰ a বুলি কোতে x আহিব 3 into a square b বুলি কোতে এটো ভ্যালু আমি লিখিম -2/3 আৰু ইয়াত লগত কি আছে y আছে 3a square b plus 3 into a b square বুলি কলে আমি লিখিব লাগিব -2/3y whole square মানে এটো b square হয় এতিয়া এখিনি আমি সমাধান কৰিম x কিউবক আমি এনেকে লিখি দিলে হৈ গল এতিয়া এই মাইনাসটোক যদি আমি কিউব কৰো কিউবটো এটা অযুগ্ম সংখ্যা তেতিয়া ইয়াৰ পৰা কি আমাক দিব মাইনাস চিহ্ন এটাই দিব সেই মাইনাস চিহ্নটো এই প্লাস চিহ্নটো কি কৰি দিব মাইনাস কৰি দিব 2 কিউব কৰিলে 8 পাম 3 কিউব কৰিলে 27 পাম আমি y কিউব কৰিলে আমি y কিউব পাম এতিয়া আমি এই দখৰ মানটো উলিয়াম এই তিনিটো আমি কাটি দিব পাৰো ইয়াত কিমান থাকিব -2y থাকিব আৰু আগত কি থাকিলে x স্কয়াৰ থাকিলে এই দুটা যদি আমি পূৰণ কৰো কি হ'ব -2x স্কয়াৰ y হ'ব এই মাইনাসটোৱে আগৰ যেটো প্লাস চিহ্ন সেই প্লাস চিহ্নটোক মাইনাস কৰি দিব এডখত ভ্যালুটো আমি পাম 2x স্কয়াৰ y এটো পাম নেক্সট আমি এগিটাৰ পূৰণফলটো উলিয়াম 3 পূৰণ x পূৰণ মাইনাসক যদি আমি স্কয়াৰ কৰো দুটা মাইনাস পূৰণ হলে প্লাস হৈ যাব প্লাস চিহ্ন হলে আমি পাতিব নালাগে 2 স্কয়াৰ কৰিলে 4 হ'ব আৰু 3 স্কয়াৰ কৰিলে কিমান হ'ব 9 হ'ব
y স্কয়াৰ কৰিলে কিমান হ'ব y স্কয়াৰ হ'ব এই যেটো ভ্যালু আছে এই ভ্যালুটোত আমি যদি ইচ্ছা কৰো 3 এ নহক কাটি দিব পাৰো 3 বাৰ নেক্সট আমি কি পাম নেক্সট আমি পাম 4/3 x y স্কয়াৰ এটো পাম এই ভ্যালুটো কি হত আছে প্লাসত আছে এটো আমি ইয়াত প্লাস দি এনেকে লিখি দিলে হল 4/3 x y স্কয়াৰ এনেকে যদি আমি বাহিৰত কৰি লও ইয়াত তেতিয়া লাইন কেটেমান কমি যায় যদি তুমি ইচ্ছা কৰা ইয়াত কৰিবও পাৰা নহলে এনেকে বাহিৰত কৰি এনেকে মানটো বহুৱাই দিলেও হৈ যাব এতিয়া আমি যদি ইয়াত চাও ইয়াত এই দুটা পাৱাৰ সমান এই দুটা পাৱাৰো সমান গতিকে ইয়াত আমি সজাই লিখিবলৈ দৰকাৰ নাই এটোৱে ইয়াৰ কি হ'ব বিস্তাৰিত ৰূপ হৈ যাব এটোৱে আমাৰ উত্তৰ হৈ যাব